গুড মৰ্ণিং অসম। সময় এতিয়া 12:50 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে বুধবাৰ, আজি ভাদ মাহৰ 8 তাৰিখ, আজি ইংৰাজী 26 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:20 আৰু অস্ত যাব 6টা বজাত। আজি ত্ৰয়োদশী তিথি থাকিব পুৱা 7:30 আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব। লগতে জন্ম হোৱা সকলৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ দেৱগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে উত্তৰ আৰু দক্ষিণ দিশৰ বাহিৰে বাকীকেইটা দিশত যাত্ৰা কৰিব পাৰে। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে মেষ, মিথুন, সিংহ, তুলা, বৃশ্চিক আৰু মীন। সাৱধানেৰে থাকিবলগীয়া ৰাশিসমূহ হৈছে বৃষ, কৰ্কট, কন্যা, ধনু, মকৰ আৰু কুম্ভ। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। তাৰ আগত যদি ভাল লাগে প্ৰতিদিনৰ দৰে আজিও এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি চাই আছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। আৰু আপুনি ক'ৰ পৰা ভিডিঅ' চাই আছে, আপোনাৰ নাম কি, কমেণ্ট বক্সত এবাৰ নিশ্চয়কৈ জনাওক, কাৰণ জানি বহুত বেছি ভাল লাগে। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। এটা নিৰ্দিষ্ট বিষয়ৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপবোৰত ব্যস্ত থাকিব আৰু আপুনি সৰ্বশ্ৰেষ্ঠ তথ্যও পাব। আজিৰ দিনটোত যদি আপুনি কিবা কামৰ সৈতে জড়িত হয়, তাৰ লগত সেই কামৰ লগত সংগতি ৰাখি যিবোৰ তথ্য পাবলগীয়া থাকে বা পাবলগীয়া হয়, সেইখিনি তথ্য আপুনি পাবলৈ সক্ষম হ'ব। গতিকে কামবোৰ ভালো হ'ব আৰু ব্যস্তও থাকিব, লগতে তথ্যও জ্ঞানো আপুনি যথেষ্ট বেছি পাব পাৰে। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা যথেষ্ট পৰিমাণে সফল হ'ব। গতিকে আপোনালোকে টকা পইচাৰ লগত জড়িত বিষয়খিনিক যদি বেছি গুৰুত্ব দিব বিচাৰে, শক্তিশালী কৰিব বিচাৰে, তেনে ক্ষেত্ৰত নিশ্চয়কৈ সেই বিষয়টোক লৈ চেষ্টা কৰক। সেই টকা পইচাৰ বিষয়টোক লৈ গুৰুত্ব দিয়াটো আপোনাৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। শিশুৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাও আপোনাৰ সমাধান কৰিব পাৰি। গতিকে আপোনাৰ সন্তানক লৈ পেলাই যিটো ভৱিষ্যত আপোনালোকে বিচাৰি আছে, সেই সন্তানৰ ভৱিষ্যতটোক লৈ পেলাই আপোনালোকে আজিৰ দিনটোত ভালদৰে কথা বতৰা পাতক, ভালদৰে গুৰুত্ব দিয়ক। আজিৰ দিনটোত সিদ্ধান্ত লওক আৰু লগে লগে কাম কৰা আৰম্ভ কৰক, কাৰণ অত্যাধিক চিন্তা কৰিলেও সঠিক সময় হাতৰ পৰা কিন্তু বাহিৰ হ'ব পাৰে। সেইকাৰণে যদি কিবা সিদ্ধান্ত ল'বলগীয়া হয়, লৰালৰিকৈ সেই সিদ্ধান্তটো লওক আৰু সেইমতে কামো কৰক। কয় নহয় যে সময়ৰ শৰ যদি সময়ত মাৰিব নোৱাৰে, তেন্তে হ'লে কিন্তু সঠিক ফলাফল আপোনালোকে পাব নোৱাৰিব। গতিকে সেই বিষয়টোক ধ্যান দিব লাগিব। যুৱ শ্ৰেণীবোৰেও কিবা কাৰণত কেৰিয়াৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিব লাগিব পাৰে আজিৰ দিনটোত। যিসকলে নিজৰ জীৱনটোক গঢ় দিম বুলি ভাবি আছে, নিজৰ জীৱনটোক গুৰুত্ব দি আছে, সেই ব্যক্তিসকলেও আজিৰ দিনটোত কেৰিয়াৰ বিষয়টোক লৈ ভালকৈ ধ্যান দিয়াটো প্ৰয়োজনীয়। যিটো আপোনাৰ লক্ষ্য, সেই লক্ষ্যটোক গুৰুত্ব দিয়ক। পৰিস্থিতিবোৰ নতুন কাম আৰম্ভ কৰাৰ বাবে এক অনুকূল সময়। আজি দিনটোৰ সময়খিনিত নতুন কাম যদি আৰম্ভ কৰোঁ বুলি ভাবে, কৰিব পাৰে। আজি বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাৰ্যকলাপ সম্পূৰ্ণ কৰাত ব্যয় কৰা হ'ব। গতিকে আজি দিনটোত বেছিভাগ কাম আপোনালোকে নিজৰ দোকান পোহাৰ যদি আছে সেইটো বিষয়ক লৈ, আৰু যিটো গুৰুত্বপূৰ্ণ কাম বা আধৰুৱা কাম যদি আপোনাৰ আছে কিছুমান আজিৰ দিনটোত যদি কৰিবলগীয়া হয়, সেইটোক লৈ পাৰ কৰিব পাৰিব। চৰকাৰৰ সেৱা কৰা লোকসকল কোনো ধৰণৰ সমস্যাত আবদ্ধ হ'ব পাৰে, সেয়েহে সাৱধান হ'বলৈ কৈছে। আপুনি যদি এগৰাকী চৰকাৰী বিষয়া, আপুনি নিজৰ কামটোক গুৰুত্ব দিয়ক। কেতিয়াবা এনেকুৱা হয় নহয় যে আমি অনৈতিক বা 2 নম্বৰী কামৰ সৈতে যদি জড়িত হ'ব বিচাৰোঁ, আমাৰ চৰকাৰী কাম কাজটো বা আমাৰ চাকৰিৰ ক্ষেত্ৰত খুবেই বেছি ভাবুকিৰ সৃষ্টি হয়, আৰু সেইকাৰণে আপুনি জানি বুজি আজিৰ দিনটোত কোনো ধৰণৰ কিন্তু ভুল একেবাৰে নকৰিব। প্ৰেমৰ সম্পৰ্কত ক'বলৈ গ'লে আপোনালোক আজিৰ দিনটোত শক্তিশালী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্ক আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে। আন এজন ব্যক্তিৰ বাবে বৈবাহিক জীৱনত উত্তেজনা থাকিব পাৰে। গতিকে আজিৰ দিনটোত কোনো তৃতীয় পক্ষই যাতে আপোনালোকৰ বৈবাহিক জীৱনত বেয়া কৰিব নোৱাৰে, সেইটো গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। কিছু সময়ৰ পৰা চলি থকা স্বাস্থ্য সমস্যাবোৰৰ পৰা সকাহ পাব। গতিকে যদি আপোনাৰ স্বাস্থ্যৰ লগত জড়িত কিবা সমস্যা হৈ আছিলে, সেইটোত আপুনি যথেষ্ট পৰিমাণে সকাহ পাব পাৰে, আৰু আপুনি শক্তিশালী আৰু ইতিবাচক অনুভৱ কৰিব আজিৰ দিনটোত।
নিজকে খুব বেছি ভাল বা শক্তিশালী যেন অনুভৱ কৰিব, কামবোৰ যেন কৰিবলৈ মন গৈছে তেনেকুৱা অনুভৱ হ'ব। সমাধান অনুসৰি মুগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে মুগা। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, কিছুমান সামাজিক কামৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে আৰু আপুনিও এইটো ভালদৰে কৰিব। অৰ্থাৎ আপোনাৰ যদিও দায়িত্ব আহি পৰে, আপুনি দায়িত্ববোৰ সেই মানুহে, আপোনাৰ ঘৰৰ মানুহে আপোনাৰ ওপৰত যিটো বিশ্বাস কৰিব সেইমতে পাৰ কৰিব পাৰিব। আপুনি আত্মবিশ্বাস আৰু আদৰ্শ বজাই ৰাখিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা কৰিবলৈ কৈছে। কাৰণ যিমান পাৰে সেই নিজক লৈ গুৰুত্ব দিয়ক, নিজৰ মনটোক বিশ্বাস এটা দিবলৈ যিখিনি কৰিব লাগে সেইখিনি নিশ্চয়কৈ কৰক আজিৰ দিনটোত। আজি লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত এজন নিকট আত্মীয়ৰ সহযোগিতাও থাকিব বুলি কৈছে। অৰ্থাৎ কোনোবা আত্মীয় মানুহে আপোনাক সহায় সহযোগিতা আগবঢ়াবও পাৰে। অৰ্থনৈতিক পৰিস্থিতিত কিছু উত্থান হ'ব পাৰে আজিৰ দিনটোত। আপোনালোকে অৰ্থনৈতিক বিষয়ত যদি জড়িত হয়, ব্যৱসায় বাণিজ্য বা তেনেকুৱা যিয়ে নহওক কিয়, সেই বিষয়টোত কিন্তু ভাল পৰিস্থিতি দেখিবলৈ পাব। কিন্তু চাপ লোৱাৰ সলনি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। যদি আপোনালোকৰ কিবা এটা ধৰণৰ সমস্যা আহে, ব্যৱসায় বাণিজ্য বা টকা পইচাৰ বিষয় যিকোনোতে ধৰি লওক, সেই সময়খিনিত অধৈৰ্য নহয়, ধৈৰ্যৰে কাম কৰক। ভালদৰে আপোনালোকে সময়বোৰ কটাওক বুলি কৈছে। যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব। তাৰ উপৰিও কৈছে যে আজিৰ দিনটোত ব্যক্তিগত কামত অধিক ব্যস্ততাৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি মনোযোগ দিব নোৱাৰিবও পাৰে। সেইকাৰণে যিমান পাৰে আপোনালোকে নিজৰ কামৰ উপৰিও ঘৰখনক বা পৰিয়ালক সময় দিবলৈ চেষ্টা কৰাটো খুবেই বেছি প্ৰয়োজনীয়, যাৰ ফলত আপোনালোকৰ ঘৰৰ মানুহে বা আপোনাৰ পৰিবাৰে বা আপোনাৰ স্বামীয়ে হয়তো আপোনাক খং কৰিবও পাৰে। ব্যৱসায় ব্যৱস্থাত কিছু পৰিৱৰ্তন হ'ব বুলি কৈছে আজিৰ দিনটোত। আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিবলৈ কৈছে। আপোনালোকে যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা ব্যৱসায় বাণিজ্য কৰি আছে, সেই বিষয়টোত স্বচ্ছতা বজাই ৰাখক। সকলোবোৰ ক্লিয়াৰ কৰি ৰাখক যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। এটা সৰু ভুল বুজাবুজিৰ বাবে আপোনালোকৰ সম্পৰ্কত কিন্তু বিভেদৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে ভুল বুজাবুজি নানিব। এই সময়ত পদ্ধতিত কিছু পৰিৱৰ্তন হ'ব যি ইতিবাচক হৈ থাকিব। অৰ্থাৎ আপুনি কাম কাজৰ যি পৰিৱৰ্তন বা সেই পদ্ধতিটোক যদি কিবা সলনি কৰোঁ বুলি ভাবে, সেই বিষয়টোত ভাল প্ৰতিফলন দেখিবলৈ পাব। যিটো ভাবি পেলাই আপুনি সলনি কৰিব, সেই ভাবাটো সময়মতে বা আপুনি ভাল বুলি পৰিণত হোৱা দেখিবলৈ পাব। লগতে পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এক প্ৰকাৰৰ ভুল বুজাবুজিৰ বাবে যথেষ্ট বিভ্ৰান্তি হ'ব পাৰে। গতিকে ভুল বুজাবুজি যাতে নাহে সেইটো ধ্যান দিব লাগিব। পৰিৱেশ মিঠা কৰিবলৈ অৰ্থাৎ শুভ কৰিবলৈ কিছুমান মনোৰঞ্জন বা ৰাতিৰ আহাৰ বা একেলগে অকণমান সকলোৰে সৈতে সময় কটাবলৈ যত্ন কৰক। ক'ৰবাত ফুৰিবলৈ যোৱা হওক বা চিনেমা চাবলৈ যোৱা হওক, যিকোনো তেনেকুৱা ধৰণৰ আপোনালোকে কৰিব পাৰে। প্ৰস্ৰাৱৰ সংক্ৰমণ বা ফুলা আদিৰ দৰে যিকোনো সমস্যাৰ সম্ভাৱনা আছে। গতিকে নেতিবাচক পৰিৱেশলৈ যোৱা পৰিহাৰ কৰিবলৈ কৈছে। অৰ্থাৎ বেয়া কোনো ধৰণৰ এনেকুৱা বস্তু নাখাব, বেয়া জাগালৈ নাযাব যিখিনিয়ে যাতে আপোনালোকৰ শৰীৰত বেমাৰৰ সৃষ্টি কৰে। সমাধান অনুসৰি পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, যদি আপুনি এটা নিৰ্দিষ্ট কাম সমাধান কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে হ'লে আপুনি সেই নিৰ্দিষ্ট কামটো সমাধান কৰিবলৈ আজিৰ দিনটোত সক্ষম হ'ব আৰু সেইটোৰ জৰিয়তে লাভ আপুনি দেখিবলৈ পাব। যদি কোনো চৰকাৰী কাম স্থগিত আছে, তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰাৰ ভাল সুযোগ আছে আজিৰ দিনটোত। সেই চৰকাৰী কামটোৰ সৈতে আজিৰ দিনটোত যদি আপুনি জোৰ দিয়ে, নিশ্চয়কৈ হয়তো সমাধান কৰিব পাৰিব। ঘৰুৱা আৰু কৰ্মৰত মহিলাসকলে তেওঁলোকৰ ঘৰুৱা পৰিয়ালৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ উপায়েৰে দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো যে এগৰাকী মহিলাই কিমান দায়িত্ব পালন কৰিবলগীয়া হয়। আৰু যদি আপুনি এগৰাকী ঘৰ অৰ্থাৎ হাউচ ৱাইফৰ লগতে
ব্যৱসায় বাণিজ্য বা চাকৰি কৰি আছে তেন্তে হ'লে আপুনি ঘৰখনৰ বাবে বা নিজৰ জীৱনত বহুতে বেছি কষ্ট কৰিবলগীয়া হয় আৰু সেই যি কষ্ট আছে আজিৰ দিনটোত আপুনি সকলোবোৰ ভালদৰে মেইনটেইন কৰিব পাৰিব বুলি কৈছে সকলোবোৰ ভালদৰে চলাই নিব পাৰিব আপোনাৰ গাত সেই গুণটো বা সেই শক্তি আছে বুলি কৈছে অৰ্থনৈতিক পৰিস্থিতিত কিছু আজিৰ দিনটোত উঠা নমা বা তেনেকুৱা ধৰণৰ দেখিবলৈ পাব পাৰে সেই গতিকে টকা পইচাৰ যেহেতু সমস্যা আহিব পাৰে বুলি কৈছে খৰচ যিমান পাৰে আজিৰ দিনটোত কমকৈ আৰু হিচাপমতে কৰিবলৈ চেষ্টা কৰিব কিছুমান লোকে নেতিবাচক প্ৰৱণতাৰে আপোনাক সমালোচনা আৰু নিন্দা কৰিব পাৰে কিন্তু চিন্তা নকৰিব আপোনাৰ ক্ষতি নহ'ব অৰ্থাৎ মানুহবিলাকে যিমানে যি নকৰক কিয় আপুনি ভয় নাখাব কাৰণ আপোনাৰ ক্ষেত্ৰত সেয়া ভালেই হ'ব আপুনি কেৱল মাত্ৰ নিজৰ কাম কাজৰ সৈতে গুৰুত্ব হৈ থাকক বা গুৰুত্ব দিয়ক আপোনাৰ কামত ব্যস্ত থকাই ভাল ব্যৱসায় প্ৰণালী উন্নত হ'ব আজিৰ দিনটোত যদি ব্যৱসায় প্ৰণালী আপোনালোকে উন্নত কৰিব বিচাৰে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আজিৰ দিনটোত আৰু সৰু সুৰা সমস্যা আজিৰ দিনটোত আহিব পাৰে কিন্তু আপুনি যোগ্যতাৰ দ্বাৰা সেইবোৰক সমস্যাত পেলাব পাৰিব বুলি কৈছে অৰ্থাৎ যদিও সমস্যা আহে আপোনাৰ ক্ষেত্ৰত আপুনি আপোনাৰ যিখিনি ক্ষমতা আছে কামবোৰ ভালদৰে সমাধান কৰা বা সেই বিষয়টো আপোনাৰ কামটো খুব সোনকালে সমাধান কৰাত সহায় কৰিব বুলি কৈছে তাৰ উপৰিও কাৰ্যালয়ত চাটুকাৰৰ প্ৰভাৱত নকৰিব কিন্তু আপোনাৰ কামৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে অৰ্থাৎ ইয়াত এইটোৱে বুজাব বিচাৰিছে যে আপুনি অদৰকাৰী কাম কাজ বা বেলেগৰ পাল্লাত নপৰিব কেৱল মাত্ৰ নিজৰ কামখিনি ভালদৰে কৰি যোৱাত মনোযোগ দিয়ক পাৰিবাৰিক দায়িত্ব পালন কৰি আপুনি মানসিক সান্তনা আজিৰ দিনটোত লাভ কৰিব ঘৰৰ সৈতে যদি সময় কটাই ঘৰৰ মানুহৰ দায়িত্ব পালন কৰে নিশ্চয়কৈ মনটো ভাল লাগিব এজন মৰমৰ বন্ধুক লগ পোৱাটোৱে আপোনাৰ মনটো সুখী কৰি তুলিব গতিকে আপোনাৰ সেই মৰমৰ বন্ধুজনক লগ পালে আপোনাৰ মনটো যথেষ্ট বেছি ভাল হ'ব স্বাস্থ্যৰ বিষয়ে সাৱধান আৰু অৰ্থাৎ আজিৰ দিনটোত যদি স্বাস্থ্যৰ লগত জড়িত কিবা বিষয় দেখা পায় সাৱধান হওক বুলি কৈছে আৰু গুৰুত্ব দিয়ক সেই বিষয়টোক অলপ অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই গতিকে কোনো ধৰণৰ অসাৱধানতা আপোনালোকৰ প্ৰকৃতিত একেবাৰে নেদেখুৱাব সমাধান অনুসৰি পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 6:06 পৰা 11:30 ভিতৰত বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে ৰঙা পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি সম্পৰ্কটো শুভ কৰি ৰখাৰ বাবে আপোনাৰ এক বিশেষ প্ৰয়াস আজিৰ দিনটোত থাকিব বুলি কৈছে গতিকে আপুনি যদি সকলোৰে সৈতে সম্পৰ্ক ভাল কৰি ৰখাত জোৰ দিয়ে সেই জোৰ বা সেই প্ৰয়াসটো আপোনাৰ বাবে সফল বা লাভদায়ক পৰিণত হ'ব খৰধৰ কৰাৰ সলনি আপোনাৰ কামটো মসৃণ আৰু চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কোনো ধৰণৰ খৰধৰ নকৰিব আপোনাৰ কামবোৰ সহজে সম্পন্ন কৰা হ'ব আপুনি যিবোৰ কাম আজিৰ দিনটোত কৰিম বুলি হাত দিব সেই কামবোৰ সহজেই সম্পূৰ্ণ কৰিব পাৰিব মনত ৰাখিব যে কাৰণটো হ'ল খং কৰাটোৱে বস্তুবোৰ বেয়া কৰি তুলিব পাৰে সেই গতিকে আজিৰ দিনটোত কোনো ধৰণৰ খং ৰাগ বা তেনেকুৱা কাম নকৰিব ঘৰৰ ব্যৱস্থা সঠিক ৰাখিবলৈ কঠোৰ সিদ্ধান্ত নল'ব বুলি কৈছে কাৰণ ঘৰৰ ব্যৱস্থাত যদি আপুনি কঠোৰ সিদ্ধান্ত লয় সকলোকে যদি দম দি থাকে সকলোকে যদি নিয়ন্ত্ৰণ কৰিবলৈ চায় তেনে পৰিপ্ৰেক্ষিতত কিন্তু আপোনাৰ কাৰণে যথেষ্ট বেছি বেয়া হ'ব পাৰে ইয়াৰ পৰিৱৰ্তে ধৈৰ্য সহকাৰে পৰিস্থিতিটো ইতিবাচক কৰি তুলিবলৈ কৈছে কোনো ধৰণৰ খং ৰাগ নকৰিব শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক মনোযোগ দিবলৈ কৈছে যদি আপুনি পঢ়া শুনা কৰি আছে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক অংশীদাৰিত্বৰ এক ধাৰণা গঠন কৰা হৈছে ইয়াৰ ক্ষেত্ৰত সঠিকভাৱে চিন্তা কৰাটো নিশ্চিত কৰক বুলি কৈছে অৰ্থাৎ আপুনি যদি একেলগ হৈ কিবা এটা কাম কৰি আছে কাৰোবাৰ সৈতে সেই বিষয়টোক লৈ আপোনালোকে চিন্তা চৰ্চা কৰাটো খুবেই বেছি প্ৰয়োজনীয় যে কৰিব নকৰিব কি হ'ব নহ'ব তেনেকুৱা বিষয়ত পুৰণি সম্পত্তিৰ বিক্ৰী ক্ৰয় সম্পৰ্কিত ব্যৱসায়ত এক গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যদি কিবা পুৰণি সা সম্পত্তি কিনা বেচা গাড়ী হওক বাইক হওক যিকোনো হ'ব পাৰে সেই পুৰণি সম্পত্তিটোক বেচা কিনাক লৈ পেলাই যদি আপোনালোকৰ মনত কিবা হৈছে তেন্তে সেইটো চুক্তি কৰিব পাৰে কৰ্মৰত মহিলাসকলে তেওঁলোকৰ কামৰ ওপৰত কিছু চাপ তৰিব পাৰে গতিকে যিসকল কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ ক্ষেত্ৰত অকণমান হেঁচা পৰিব পাৰে মহিলাসকলৰ স্বামী আৰু পত্নীৰ মাজত এক মনোৰম পৰিৱেশ আজিৰ দিনটোত দেখিবলৈ পাব কিন্তু এইটো মনত ৰাখিব যে বিবাহ বৰ্হিভূত সম্পৰ্কৰ প্ৰভাৱে
আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে। সেইকাৰণে কোনো ধৰণৰ বাহিৰা প্ৰভাৱে যাতে আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় সেইটো ধ্যান দিব। অৱহেলাত কাহ আৰু চৰ্দিৰ দৰে সমস্যা গ্ৰহণ নকৰিব। যিমান পাৰে কাহ আৰু চৰ্দিৰ সমস্যাবিলাকৰ পৰা আঁতৰি থাকক। যদিও হয় ভালদৰে সমাধান কৰিবলৈ যত্ন কৰক। আপোনাৰ সঠিক চিকিৎসা প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ কৈছে। ভালদৰে চিকিৎসা কৰক যদি কিবা অসুবিধা পায়। সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 4 অৰ্থাৎ বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে বগা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি। এজন অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাৰ দ্বাৰা আপোনাৰ যিকোনো সম্পত্তি বা স্তব্ধ কাম সমাধান কৰিব পাৰিব। গতিকে অভিজ্ঞতা থকা মানুহৰ পৰা আপোনালোকে যিমান পাৰে আজিৰ দিনটোত পৰামৰ্শ ল'বলৈ যত্ন কৰক। সামাজিক বিত্ত বৃদ্ধি হ'ব আজিৰ দিনটোত। সামাজিকভাৱে আপোনালোকে ভালদৰে মানুহৰ সৈতে চা চিনাকি বা যিকোনো হওক, টকা পইচাৰ লেনদেনো হওক, বৃদ্ধি কৰিব পাৰিব। সমাজ সম্পৰ্কীয় যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱটো নিৰ্ণায়ক হ'ব বুলি কৈছে। আপুনি যি প্ৰস্তাৱ দিব সমাজৰ ক্ষেত্ৰত বা বিতৰ্ক এটা যদি লাগি থাকে সমাজত, আৰু তাত গৈ আপুনি যদি কিবা এটা নিজৰ ক্ষেত্ৰত ক'ব বিচাৰে, সেই প্ৰস্তাৱটো নিৰ্ণায়ক হ'ব বুলি কৈছে। মানুহে সেইটোক গুৰুত্ব দিব। আপোনাৰ আত্মবিশ্বাস আজিৰ দিনটোত বৃদ্ধি পাব। মনত ৰাখিব যে আপোনাৰ কামত প্ৰায় কণ্টকৰ কাৰণ হৈছে আপোনাৰ এলেহুৱা আৰু অসাৱধানতা। অৰ্থাৎ আপোনাক কামবোৰ যে অসম্পূৰ্ণ হয়, কামবোৰ যে বেয়া হয়, তাৰ কাৰণটোৱে হৈছে আপুনি খুব বেছি এলেহুৱা আৰু আপোনাৰ সাৱধানতাটো খুবেই বেছি বেয়া। সেই গতিকে সেই বিষয়টোক ধ্যান দিব। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। সেইটো আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ ব্যক্তিগত কামত এজন বাহিৰৰ লোকক অন্তৰ্ভুক্ত নকৰিব বুলি কৈছে। যিমান পাৰে নিজৰ কামখিনি নিজেই কৰক। যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ পৰিকল্পনাটো কৰি ল'ব, কিন্তু কেনেকৈ কৰিব, কি কৰিব সেই বিষয়টোক গুৰুত্ব দিব লাগিব। ব্যৱসায়ত কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে কৰ্মক্ষেত্ৰৰ প্ৰণালী নষ্ট কৰিব পাৰে। সেয়েহে তাত আপোনাৰ উপস্থিতি আৰু একাগ্ৰতা অতি গুৰুত্বপূৰ্ণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মচাৰীসকলক ধ্যান দিব লাগিব আজিৰ দিনটোত। আপুনি কাৰ্যালয়ত আপোনাৰ প্ৰকল্পৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনাৰ পদোন্নতিও সম্ভৱ হৈ পৰিব। গতিকে গুৰুত্ব আপুনি ভালদৰে দিব লাগিব। আপুনি এজন পুৰণি বন্ধুক লগ পাব আৰু পুৰণি সুখী স্মৃতিবোৰ সতেজ হ'ব। সেই পুৰণা দিনবোৰ, আনন্দৰ দিনবোৰ আপোনাৰ মনত পৰিব। ঘৰৰ পৰিৱেশো আজিৰ দিনটোত মনোৰম হৈ থাকিব বুলি কৈছে। ভাল এটা পৰিৱেশ দেখিবলৈ পাব। আৰু অসন্তুলিত খোৱাৰ বাবে পাকস্থলী কিছু বেয়া থাকিব পাৰে। আপোনাৰ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। খাদ্যত কেৱল ঋতুগত বস্তু অন্তৰ্ভুক্ত কৰিবলৈ কৈছে আপোনাক, যাতে ঋতুৰ লগত জড়িত, বতৰৰ লগত জড়িত বস্তুবোৰ খায় আৰু শৰীৰটো সুস্থ কৰি ৰাখে। সমাধান অনুসৰি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে বেঙুনীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি। আজি গ্ৰহৰ পৰিস্থিতি কিন্তু যথেষ্ট সন্তোষজনক। আপোনাৰ বাবে এটা ভাল সময়ৰ সৃষ্টি হ'বলৈ গৈ আছে। এই সময়ত আপুনি আপোনাৰ প্ৰতিভা চিনাক্ত কৰা উচিত আৰু আপোনাৰ ৰুটিন আৰু কাৰ্যকলাপ সম্পূৰ্ণ শক্তিৰে সংগঠিত কৰি ৰখা উচিত। গতিকে যিমান পাৰে আপুনি নিজৰ কাম কাজত, নিজৰ দৈনন্দিন ৰুটিনত সময় দিয়ক, ভাল কৰি তুলিব। ঘৰত নিকট আত্মীয়ৰ আগমনৰ লগে লগে মনোৰঞ্জন আৰু উত্তেজনাৰ পৰিৱেশ আহিব বুলি কৈছে। ঘৰত যদি আপোনাৰ পৰিয়ালৰ মানুহখিনি আহে নিশ্চয়কৈ ভাল লাগে আৰু সকলোৰে সৈতে এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আনক সহায় কৰিবলৈ আপোনাৰ হাতৰ পৰা কিছু লাভজনক সুযোগো ওলাই আহিব পাৰে বুলি কৈছে। সেই গতিকে আজিৰ দিনটোত বেলেগক সহায় যদি কৰিবলৈ যায়
এইটো চাব লাগিব যে বেলেগকো সহায় কৰিব আৰু নিজৰ কামো যাতে বা নিজৰ হাতৰ পৰা যাতে কোনো সুযোগো ওলাই নাযায়, সকলোবোৰ ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। মনত ৰাখিব যে আপোনাৰ সৰল প্ৰকৃতিৰ কিছুমান লোকে অযথা সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ যি সেই সহজ সৰল প্ৰকৃতিটো আছে, কোনোবাই কিবা এটা ক'লে বিশ্বাস কৰিলে সহায় কৰি দিয়ে, সেইটোক আপুনি ধ্যান দিবলৈ কৈছে, নহ'লে ঠগিব আপোনাক আজিৰ দিনটোত। আপোনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপ কাৰো সৈতে ভাগ বতৰা নকৰিব, নিজৰ পৰিকল্পনা নিজৰ মাজতেই ৰাখক। বৰ্তমান সময়তো সফলতা হ'বলৈ গৈ আছে, বৰ্তমান সময়টো আপোনাৰ ভাল হ'ব। এই সময়ত আপোনাৰ সকলো কঠোৰ পৰিশ্ৰম আৰু শক্তি আপোনাৰ কামত নিয়োজিত কৰক বুলি কৈছে। যিমান কাম আছে, যিমান শক্তি আছে, কেৱল মাত্ৰ আপুনি যিটো কাম কৰি আছে সেইটোৰ ক্ষেত্ৰতে দিয়ক, তাতেই গুৰুত্ব দিয়ক বুলি কৈছে, যাতে আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ পায়। আৰু কৈছে যে মনত ৰাখিব ওচৰ চুবুৰীয়া নহয়, দৰাচলতে চুবুৰীয়া ব্যৱসায়ী এজনৰ সৈতে কাজিয়াৰ দৰে পৰিস্থিতি উদ্ভৱ হ'ব পাৰে। আপোনাৰ ব্যৱসায় ধৰি লওক, আপোনাৰ এখন দোকান আছে আৰু ছাইডত আৰু বেলেগ এখন দোকান আছে, আপোনালোক দুয়োৰে মাজত কিবা কাৰণত হয়তো বিবাদ বা তেনেকুৱা লাগিব পাৰে। সেই বিষয়টোক গুৰুত্ব দিয়াটো আপোনাৰ আজিৰ দিনটোত খুবেই বেছি প্ৰয়োজনীয়। আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ সহযোগিতা আজিৰ দিনটোত আপুনি লাভ কৰিব, গতিকে ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ সম্পৰ্কবোৰো সৌহাৰ্দ্যপূৰ্ণ হৈ থাকিব বুলি কৈছে। আপোনাৰ যিমানবোৰ সম্পৰ্ক আছে, ধৰি লওক আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে, ব্যৱসায়ী সম্পৰ্ক, বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, সকলোবোৰে ভাল হৈ থাকিব আজিৰ দিনটোত। বৰ্তমান বতৰৰ পৰা আপোনাৰ সতৰ্ক ৰাখিবলৈ কৈছে, বতৰৰ পৰা যাতে আপোনাৰ ক্ষতি নহয়। চৰ্দি কাহৰ দৰে এলাৰ্জিৰ সম্ভাৱনাও আছে আজিৰ দিনটোত। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰত সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি, সময় প্ৰভাৱৰ সৈতে মিহলি কৰা হ'ব, অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ সময় আপোনাৰ কামৰ যি প্ৰভাৱ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ দিনটোত কিছুমান সমস্যা আহিব, কিন্তু আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰ সৈতে সমস্যাটোৰ সমাধানো বিচাৰি পাব পাৰে। গতিকে আপুনি যদিও সমস্যা আহে, সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি, কি কৰিব পাৰি, সেই বিষয়টোক গুৰুত্ব দিয়াটো কিন্তু খুবেই বেছি প্ৰয়োজনীয়। আজিৰ দিনটোত কোনোবা আপোনাৰ ওচৰতে থকা আত্মীয় মানুহ আহিব পাৰে, বা কোনোবা আত্মীয় মানুহৰ সৈতে যদি কিছু সময় অতিবাহিত কৰে, তেন্তে হ'লে আপোনালোকৰ সেই আত্মীয়তা আৰু বেছি বৃদ্ধি পাব, আপোনালোকৰ সম্পৰ্কটো অধিক শক্তিশালী হৈ থাকিব। শহুৰেকৰ সৈতে সম্পৰ্ক তিক্ত হ'বলৈ নিদিব। আপোনাৰ যদি বিয়া বাৰু হৈছে, আপোনাৰ শহুৰ দেউতাৰ সৈতে সম্পৰ্কটো ভাল কৰি তুলিব, অৰ্থাৎ কিবা কথাত হয়তো উচ নিচ হ'ব পাৰে। বিশেষকৈ মহিলাসকলে আজিৰ দিনটোত অতি সাৱধান হোৱাটো প্ৰয়োজনীয় এই বিষয়টোত। আনৰ কামত কোনো ধৰণে হস্তক্ষেপ নকৰিব। যিমান পাৰে নিজৰ কামতে মনোযোগ দিয়ক। বেলেগে কি কৰিছে নাই কৰা সেই বিষয়টোত গুৰুত্ব দিলে আপোনাৰহে লোকচান হ'ব। যিকোনো শিশুৰ জেদেই আপোনাক কিন্তু আমনি কৰিব পাৰে। আপোনাৰ সন্তান যদি আছে, সন্তানে যদি কিবা এটা লাগেই বুলি জেদত ধৰে, সেইটোৱে হয়তো আপোনাক আমনি কৰিব পাৰে। দিনটোৰ আৰম্ভণিতে ব্যৱসায়িক সমস্যা উদ্ভৱ হ'ব পাৰে, কিন্তু আপুনি সেই সমস্যাটো খুব সোনকালে ন্যায়সংগতভাৱে সমাধানো কৰিব পাৰিব। কামত গোপনীয়তাৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ, অৰ্থাৎ ব্যৱসায়টো আপুনি গোপনভাৱে চলাব লাগিব। ভালদৰে আপোনালোকে সেই ব্যৱসায়টোত গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত বিদেশী ব্যৱসায়বোৰে সোনকালে গতি লাভ কৰিব। বিদেশী ব্যৱসায় মানে আপুনি ধৰি লওক ঘৰৰ, অৰ্থাৎ আপোনাৰ নিজৰ চহৰৰ পৰা বাহিৰত যদি কিবা ব্যৱসায় চলাই আছিলে, তেনেকুৱা ধৰণৰ কথা কৈছে, সেইখিনিও ভাল লাভ কৰিব। পৰিয়ালৰ ইজনে সিজনৰ সৈতে এক সম্প্ৰীতি অনুভূতি আজিৰ দিনটোত ৰাখিব। বিবাহযোগ্য যৌৱনৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে বুলি কৈছে, অৰ্থাৎ যিসকলে বিয়া বাৰু কৰাওঁ বুলি ভাবিছে আৰু বিয়া বাৰুৰ বয়সো হৈছে, তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব পাৰে। প্ৰণালীবদ্ধ ৰুটিন আৰু অভ্যাসৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব। গতিকে আজিৰ দিনটোত প্ৰণালীবদ্ধ ৰুটিন এখন ৰখাটো প্ৰয়োজনীয় আপোনাৰ ব্যৱসায় বাণিজ্যত।
আপোনাৰ দৈনন্দিন ৰুটিনত ব্যায়াম আৰু যোগান্তৰ অৰ্থাৎ এইটো ক'ব বিচাৰিছে যে যোগ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক, ব্যায়াম কৰক, যোগাসন কৰক, আপোনাক খুবেই বেছি স্বাস্থ্যৱান কৰি ৰাখিব। সমাধান অনুসৰি পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়, শুভ সংখ্যা 4, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, লাভজনক পৰিস্থিতি আছে আজি। আপোনাৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্য হওক বা যিয়ে হওক লাভ দেখিবলৈ পাব। এজন শুভাকাংক্ষীৰ সহায়ত আপোনাৰ যিকোনো উচ্চাকাংক্ষাও পূৰণ হ'ব পাৰে। আপোনাৰ ভাল বিচৰা কোনো মানুহে হয়তো আজিৰ দিনটোত আপোনাক সহায় সহযোগিতা আগবঢ়াব পাৰে। আপোনাৰ মনোযোগ অৰ্থহীন কাৰ্যকলাপৰ পৰা আঁতৰাই দিয়ক আৰু কেৱল গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰক বুলি কৈছে। কাৰণ আপোনাৰ মনোযোগ যদি অৰ্থহীন কাম কাজ বা যিখিনি অদৰকাৰী কাম সেইখিনিতে মনোযোগ দি থাকে তো আপোনাৰ ক্ষেত্ৰত হয়তো বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ সৈতে সম্পৰ্কিত সঠিক ফলাফল লাভ কৰিব বুলি কৈছে। আপোনাৰ পৰীক্ষাৰ ফলাফল দিব পাৰে, নতুবা পৰীক্ষাৰ লগত কিবা জড়িত ভাল খবৰ পাব পাৰে। খৰখেদা আৰু আৱেগিকতাত কোনো সিদ্ধান্ত নল'ব, কাৰণ খৰখেদা আৰু আৱেগিকত লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে। কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ ল'বলৈ কৈছে। যদি কিবা খেলি মেলি হয় বা কিবা তেনেকুৱা ধৰণৰ যদি হয় আপোনালোকৰ, ভালদৰে সেই বিষয়টোক লৈ ধ্যান দিব। সৰু সৰু বস্তুবোৰত চাপ বাঢ়িবলৈ নিদিব, ই আপোনাৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপুনি যদি প্ৰত্যেকটো সৰু সৰু কথাতেই নিজকে খুব বেছি চিন্তাত পেলায়, সেই বিষয়টোৱে কিন্তু বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে সেইটোৰ পৰা যিমান পাৰে আঁতৰি থাকক। আপোনাৰ কেৰিয়াৰ উন্নত কৰাৰ আৱেগে আপোনাক সফলতা প্ৰদান কৰিব। গতিকে আপোনাৰ কেৰিয়াৰটো কেনেকৈ ভাল কৰিব পাৰি সেইটোক গুৰুত্ব দিয়ক। অৱশ্যে ব্যৱসায় আৰু চাকৰি দুয়োটা ক্ষেত্ৰতে এক প্ৰকাৰৰ ৰাজনীতিৰ সন্মুখীন হ'ব বুলি কৈছে। আপোনালোকে ভাল এক পৰিস্থিতি দেখিবলৈ পাব। ক'বলৈ গ'লে নিযুক্তিপ্ৰাপ্ত লোকসকলে এটা অফিচিয়েল ভ্ৰমণ বা তেনেকুৱা ধৰণৰ কিবা আদেশ পাব পাৰে ক'ৰবালৈ যোৱাৰ। ঘৰৰ ব্যৱস্থাক লৈ স্বামী আৰু পত্নীৰ মাজত কিছু আদৰ্শগত পাৰ্থক্য থাকিব পাৰে। গতিকে ঘৰ ব্যৱস্থাক লৈ বা তেনেকুৱা বিষয়খিনিক লৈ আজিৰ দিনটোত কিবা কিবি হয়তো আপোনালোকৰ মাজত থাকিব পাৰে উঠা নমা, সেই বিষয়টোক ধ্যান দিব লাগিব। অৰ্থহীন প্ৰেমৰ সম্পৰ্কত আপোনাৰ সময় অপচয় নকৰিব। ভালদৰে যিটো সম্পৰ্কত আপোনাৰ গুৰুত্ব আছে বা আপুনি ভাবে যে এই সম্পৰ্কটো আপোনাৰ ভৱিষ্যত আছে, সেইটোত গুৰুত্ব দিয়ক। আপোনাৰ ইতিবাচক চিন্তা আৰু এক সুশৃংখল ৰুটিনে আপোনাক বা আপোনাৰ ব্যৱস্থাপন কৰি ৰাখিব বুলি কৈছে, স্বাস্থ্যৱান কৰি ৰাখিব। গতিকে সেই বিষয়টোত গুৰুত্ব দিয়ক। সমাধান অনুসৰি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়, শুভ সংখ্যা 4, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, আজি আবেলি বস্তুবোৰ সৰ্বশ্ৰেষ্ঠ হ'বলৈ গৈ আছে, ভাল হ'বলৈ গৈ আছে। আপুনি কিছু সময়ৰ পৰা বিচাৰি থকা আৰাম আজিৰ দিনটোত হয়তো লাভ কৰিব। শিক্ষাৰ্থীসকলে আকাংক্ষিত ফলাফল লাভ কৰিব আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। অৰ্থাৎ ভবা ধৰণে যদি আপোনালোকৰ ফলাফল পায় বা কিবা এটা আপোনালোকৰ হয়, আপোনাৰ নিজৰ ওপৰতে বিশ্বাস বাঢ়িব যে আপুনি পাৰিব বুলি। বাহন বা ঘৰৰ তত্ত্বাৱধানত ব্যয় বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ গাড়ী গুৰাক লৈ পেলাই বা ঘৰক লৈ খৰচ বাঢ়িব। খৰখেদা আৰু আৱেগিকতাত লোৱা সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। সেই গতিকে খৰখেদাকৈ আৰু আৱেগিক অৱস্থাত থাকিলে সিদ্ধান্ত একেবাৰে নল'ব। আপোনাৰ কিছুমান সপোন অসম্পূৰ্ণ হোৱাৰ বাবে মনটো কিন্তু অলপ দুখী হ'ব পাৰে। গতিকে যদি কিবা সপোন দেখে আৰু সেই সপোনবোৰ যদি আপোনালোকে সম্পূৰ্ণ কৰিব নোৱাৰে, সেইটোক ধ্যান দিব যাতে গুৰুত্ব সহকাৰে সেইটো সম্পূৰ্ণ কৰিব পাৰে। এইটো ধৈৰ্যৰে সময় কটোৱাৰ এটা পৰ্ব, ধৈৰ্যৰে সময় কটাওক। এই সময়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু কাৰ্যশৈলীত কিছু উন্নতি অনাৰ প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ আজি কিছু লেহেম হৈ থাকিব আৰু চৰকাৰী সেৱাৰ ব্যক্তিজনে কোনো অবৈধ কামত আগ্ৰহ ল'ব নালাগে, যিকোনো অনুসন্ধানৰ পৰিস্থিতি আছে ইত্যাদি। অৰ্থাৎ আপুনি যদি চৰকাৰীভাৱে চাকৰি কৰি আছে, অদৰকাৰী কামত যদি আপুনি অদৰকাৰী মানে যিবোৰ অনৈতিক কাম সেইখিনিত যদি আপোনালোকে যোগদান দিয়ে, হয়তো চাকৰি আপোনালোকৰ বিপদত পৰিব পাৰে।
এদিনৰ ব্যস্ত সময়সূচীৰ পিছত পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাটোৱে সকলো ভাগৰ পাহৰি পেলাব বুলি কৈছে। অৰ্থাৎ আপুনি যিমানে ব্যস্ত নহওক কিয় সেই ব্যস্ততাৰ পিছত যদি ঘৰত বা পৰিয়ালৰ মানুহৰ সৈতে সময় কটাই ভাল প্ৰতিফলন দেখিবলৈ পাব। প্ৰেম সম্পৰ্কত আৱেগিক শক্তিও আজিৰ দিনটোত আপোনালোকৰ বৃদ্ধি পাব। গাঁঠিৰ বিষ বা স্ত্ৰী ৰোগজনিত ৰোগৰ ফলত মহিলাসকল আজিৰ দিনটোত হয়তো ভুগিব পাৰে। আপোনাৰ হয়তো মহিলাৰ বেমাৰ কিছুমানত আপুনি পৰিবও পাৰে বা তেনেকুৱা যদি কিবা সৰু সুৰাকৈ আপোনাৰ হৈ আছে সেই বিষয়টো আপোনাক অকণমান কষ্ট দিব পাৰে। কামৰ লগতে আপোনাৰ ব্যৱসায় যি আছে ব্যৱসায় বাণিজ্যৰ যত্ন লোৱাটো কিন্তু খুবেই বেছি প্ৰয়োজনীয়। সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, আজি ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকলৰ সৈতে এক সুখৰ সময় থাকিব বুলি কৈছে। তেওঁলোকৰ সৈতে ভালকৈ সময় পাৰ কৰিব পাৰিব। একে সময়তে আপুনি এক আৰামদায়ক আৰু পাতল হৃদয়ৰ মেজাজত থাকিব। অৰ্থাৎ মনটো আপোনাৰ খুব বেছি পাতল অনুভৱ কৰিব। এটা গুৰুত্বপূৰ্ণ কাম গঠন কৰি মনটো সুখ থাকিব। কিবা এটা যদি ভাল কাম এটা কৰিম বুলি আজিৰ দিনটোত মনত ভাবিও লয়, সেই যি ভাবিব সেইটোৱে মনটো পাতল বা সুখত ৰাখিব। যুটীয়া পৰিয়ালটোত কিছু বিতৰ্কৰ দৰে পৰিস্থিতি থাকিব পাৰে। আপুনি যদি এক যুটীয়া অৰ্থাৎ যৌগ পৰিয়ালত আছে তেন্তে হ'লে সেই পৰিয়ালটোত কিছুমান সমস্যা দেখিবলৈ পাব। এই সময়ত যদি সমস্যা আহে তেন্তে হ'লে এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব আৰু বিবেচনাৰে সমাধান বিচাৰি উলিয়াব লাগিব। বাৰ্তালাপত নেতিবাচক শব্দ একেবাৰেই ব্যৱহাৰ নকৰিব। অৰ্থাৎ কাৰোবাৰ সৈতে কথা পাতোঁতে ভালদৰে ভাবি চিন্তি কথাবোৰ ক'ব কৈছে। চিন্তা নকৰাকৈ এই সময়ত কাৰো সৈতে কোনো প্ৰতিশ্ৰুতি নিদিব। কোনোবাই যদিও কথা দিব বিচাৰে বা আপোনাৰ পৰা ল'ব বিচাৰে, কথা কাকো নিদিব। ব্যৱসায়িক দৃষ্টিভংগী হৈছে লাভৰ সময়, অৰ্থাৎ ভাল সময়। কিন্তু ব্যক্তিগত সমস্যাবোৰক ব্যৱসায়ত প্ৰাধান্য নিদিব বুলি কৈছে। অৰ্থাৎ যিবোৰ ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত সেই বিষয়খিনিত ব্যৱসায় বাণিজ্যৰ সৈতে লাগিবলৈ দিয়ক। এই সময়ত কামৰ প্ৰণালী উন্নত কৰিবলৈ অধিক সময় দিয়াৰ প্ৰয়োজন বুলি কৈছে। যি কাম কৰি আছে সেই কামটোক উন্নত কৰিবলৈ যত্ন কৰক। যুৱকসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যুৱকসকলক তেওঁলোকৰ প্ৰথম উপাৰ্জন প্ৰাপ্ত কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। গতিকে আজিৰ দিনটোত আপোনালোকৰ আত্মবিশ্বাসৰ ক্ষেত্ৰত যদি আপুনি প্ৰথমবাৰ জীৱনত কিবা এটা উপাৰ্জন কৰে সেই বিষয়টোৱে সেই প্ৰথম যি উপাৰ্জন এটা কৰিব সেইটোৱে আপোনাক আনন্দ দিব বুলি কৈছে, আত্মবিশ্বাস দিব। পাৰিবাৰিক জীৱন আনন্দদায়ক হ'ব, কিন্তু ব্যস্ত সময়সূচীৰ বাবে আপুনি আপোনাৰ পৰিয়ালক হয়তো অধিক সময় দিব নোৱাৰিবও পাৰে। ইতিবাচক কাৰ্যকলাপত বা আনকি প্ৰকৃতিৰ সৈতে কিছু সময় অতিবাহিত কৰক, কাৰণ প্ৰকৃতিৰ সৈতে সময় যিমানে আপুনি অতিবাহিত কৰিব মানসিক চাপ আৰু ৰক্তচাপৰ সৈতে সমস্যাবোৰ যিবোৰ আছে সেইবোৰ বৃদ্ধি পাব পাৰে। আৰু মানসিক চাপটো সেই কৈছেই যে প্ৰকৃতিৰ সৈতে সময় কটালে ভাল প্ৰতিফলন দেখিবলৈ পাব। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, আপোনাৰ প্ৰতিভা আৰু সম্ভাৱনাক অধিক উন্নত কৰাৰ প্ৰচেষ্টাই আপোনাৰ ব্যক্তিত্বত এক ইতিবাচক পৰিৱৰ্তন আনিব। গতিকে আপোনাৰ প্ৰতিভাটোক আপুনি যিমান পাৰে মানুহৰ মাজত প্ৰকাশ কৰিবলৈ যত্ন কৰক। খৰখেদাকৈ কোনো কাম নকৰিব আৰু প্ৰথমে ইয়াৰ প্ৰতিটো দিশৰ বিষয়ে সাৱধানে চিন্তা কৰিবলৈ কৈছে। ই আপোনাক নিশ্চিত সফলতা প্ৰদান কৰিব আৰু আপুনি সৰ্বশ্ৰেষ্ঠ ফলাফলো পাব। গতিকে খৰখেদাকৈ কাম নকৰি ভালদৰে সংযমেৰে আপুনি সিদ্ধান্ত লওক আৰু সেইমতে কামবোৰ কৰিবলৈ যত্ন কৰক। ভাল প্ৰতিফলন নিশ্চয় দেখিবলৈ পাব। ঘৰৰ ব্যৱস্থাত অত্যাধিক ব্যস্ত নহ'বলৈ কৈছে, অন্যথা ঘৰত কিবা এটাৰ বিষয়ে উত্তেজনা থাকিব পাৰে। সেই গতিকে যিমান পাৰে আপোনালোকে ঘৰৰ ব্যৱস্থাত বেছি ব্যস্ত নহ'ব, নহ'লে আপোনাৰ হয়তো চিন্তা বাঢ়িব পাৰে। আপোনাৰ প্ৰকৃতিত সহজতা আৰু নমনীয়তা বজাই ৰাখিবলৈ কৈছে। যিমান পাৰে মনটো মানুহৰ সৈতে ভালদৰে কথা পাতিবলৈ যত্ন কৰিব, নমনীয়তা আনিবলৈ যত্ন কৰিব। যুৱকসকলক তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অধিক প্ৰচেষ্টাৰ প্ৰয়োজন। বহুত কষ্ট কৰিব লাগিব আপোনাৰ লক্ষ্যত
থিয় হ'বৰ বাবে। এই সময়ত ব্যৱসায়িক কাৰ্যকলাপৰ বাবে গ্ৰহৰ স্থিতি বৰ অনুকূল নহয়। আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কম ফলাফলৰ দৰে পৰিস্থিতি থাকিব পাৰে। অৰ্থাৎ এনেকুৱাও হ'ব পাৰে কোনোবা এটা সময়ত আপুনি কষ্ট বহুত কৰিব, কিন্তু তাৰ পৰিণতিৰ ফলত তাৰ যি ফলাফল আছে সেয়া হয়তো খুব কম পাব পাৰে। সেই বিষয়টোক আপোনালোকে ধ্যান দিব পাৰিব লাগিব বা সহ্য কৰিব পাৰিব লাগিব। দ্ৰুত আৰু উচ্চ লাভ অৰ্জন কৰিবলৈ কোনো অৰ্থনৈতিক কাৰ্যত আগ্ৰহ নল'ব বুলি কৈছে। অৰ্থাৎ টকা পইচাৰ লগত জড়িত বিষয়খিনিত আগ্ৰহ নল'বই আজিৰ দিনটোত। ভৱিষ্যতে কামৰ সম্প্ৰসাৰণৰ পৰিকল্পনা সোনকালে সফল হ'ব বুলি কৈছে। পৰিয়ালটোত এটা সুখী পৰিৱেশ থাকিব আজিৰ দিনটোত আৰু প্ৰেমৰ সম্পৰ্কত যথেষ্ট গভীৰতা থাকিব আজি। আপোনাৰ স্বাস্থ্যৰ যত্ন অগ্ৰাধিকাৰৰ ওপৰত ল'ব কৈছে। অৰ্থাৎ স্বাস্থ্যৰ যত্ন ভালদৰে ল'বলৈ কৈছে। অৱশ্যে আজি কিছু সময়ৰ পৰা বহুদিনৰ পৰা চলি থকা যিকোনো শাৰীৰিক সমস্যাৰ পৰা আপুনি সকাহ পাব। সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, যিকোনো সিদ্ধান্ত লওঁতে আপুনি আপোনাৰ বিবেকৰ মাত শুনিব লাগিব বুলি কৈছে। অৰ্থাৎ আপুনি নিজৰ মনৰ কথা শুনিব লাগিব, নিজে বিবেকে কি কয় সেইটো শুনিব লাগিব, তাৰপিছতহে যিকোনো কাম কৰিবলৈ আগবাঢ়িব কৈছে। এই সময়ত বিচলিত হোৱা বস্তুবোৰ আপুনি পুনৰ সজ্জিত হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ আপোনালোকৰ যিখিনি মনটোক বিচলিত কৰা কাৰণ আছে, কামৰ পৰা মনটোক ডাইভাৰ্ট কৰি ৰাখে, সেই বস্তুখিনি পুনৰ আপুনি হয়তো জড়িত হ'ব পাৰে সেইখিনিৰ সৈতে, তেনেকুৱা কিবা এটা হ'ব পাৰে। আপুনি নিশ্চিতভাৱে সঠিক পৰামৰ্শ আজিৰ দিনটোত লাভ কৰিব। আপোনাৰ কৰ্ম আৰু পুৰুষাৰ্থৰ ওপৰত বিশ্বাস ৰাখিলে আপোনাক সফলতা প্ৰদান কৰিব। আপুনি নিজৰ ওপৰত আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যদি ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী এটা কৰে বা কৰা হৈছে আপোনাৰ আজিৰ দিনটোত, তেন্তে হ'লে সেইটো পিছুৱাই দিয়াটো ভাল হ'ব। আপুনি যিমান পাৰে ভ্ৰমণ নকৰাটোৱে আপোনালোকৰ বাবে ভাল প্ৰতিফলন হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্কত মিঠা বজাই ৰাখিব বুলি কৈছে। আজিৰ দিনটোত শুভ প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ সন্তানৰ কাৰ্যকলাপত আপুনি সহযোগিতা অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে সহযোগ দিয়ক, তেওঁলোকৰ সৈতে সময় কটাওক। বৰ্তমানৰ পৰিৱেশৰ ওপৰত আপুনি চকু ৰাখি অতি সাৱধানে সময় অতিবাহিত কৰিব লাগিব। অৰ্থাৎ বৰ্তমান পৰিৱেশ কেনেকুৱা চলি আছে, কি চলি আছে, ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাই হওক, নিজৰ ব্যক্তিগত জীৱনতে হওক, সেইমতে কামবোৰ কৰিব লাগিব। আপোনাৰ বেছিভাগ সময় আপোনাৰ দোকান পোহাৰ বা বিপণনৰ কামতে ব্যয় হ'ব পৰা হ'ব বুলি কৈছে। আৰু স্থগিত পৰিশোধো আজিৰ দিনটোত হয়তো আপুনি প্ৰাপ্ত কৰা হ'ব, পাবলৈ থকা ধন পাব পাৰে। শ্বেয়াৰ আৰু তীব্ৰ মন্দাৱস্থাৰ সৈতে সম্পৰ্কিত ব্যৱসায়ত যুক্তিসংগত লাভৰ পৰিস্থিতি আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। গতিকে শ্বেয়াৰ মাৰ্কেটৰ সৈতে যিসকল জড়িত বা তেনেকুৱা কাম কৰি আছে তেওঁলোকে আজিৰ দিনটোত লাভ দেখিবলৈ পাব। কামৰ বোজা অতিৰিক্ত হোৱাৰ বাবে নিযুক্তিপ্ৰাপ্ত ব্যক্তিজন চাপত থাকিব পাৰে। অৰ্থাৎ আপুনি যদি ক'ৰবাত চাকৰি কৰি আছে, আপোনাৰ ওপৰত বহুত বেছি কামৰ হেঁচা পৰিব পাৰে আৰু সেই প্ৰেছাৰৰ ফলত আপুনি হয়তো ভাগৰুৱা বা আপোনাৰ ক্ষেত্ৰত অকণমান তেনেকুৱা কিবা এটা অনুভৱ কৰিব পাৰে। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত সঠিক সমন্বয় আজিৰ দিনটোত থাকিব। ঘৰৰ শক্তি ইতিবাচক হৈ থাকিব। গতিকে ভাল প্ৰতিফলন দেখিবলৈ পাব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকিব বুলি কৈছে আজিৰ দিনটোত। যিমান পাৰে নিজৰ সম্পৰ্কৰ বাহিৰে বেলেগ সম্পৰ্কৰ সৈতে বা তেনেকুৱাকৈ সাঙুৰ যাতে নাখায় সেইটোত ধ্যান দিব লাগিব। হৰমন পৰীক্ষা কৰাটো আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে। অৰ্থাৎ আপোনাৰ নিজৰ ক্ষেত্ৰত হয়তো কিবা কাৰণত আপুনি ধৈৰ্য ধৰিব লাগিব, কিছুমান ক্ষেত্ৰত আপুনি নিজকে পৰীক্ষা কৰিব লাগিব। ইয়াৰ ফলত ভাগৰ আৰু হতাশাৰ দৰে পৰিস্থিতি আজিৰ দিনটোত অনুভৱ কৰিব পাৰে। অৰ্থাৎ আজিৰ দিনটোত হয়তো ভাগৰ লাগিবও পাৰে। সমাধান অনুসৰি গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।